বিদ্যালয়ৰ পৰ্যায়ৰ পৰাই আমাৰ উঠি অহা প্ৰজন্মটোক অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যদি আমি শাৰীৰিক মানসিক বিকাশৰ বিভিন্ন দিশসমূহৰ লগতে আমি যদি দেশভক্তিৰ প্ৰতিও তেওঁলোকক আকৃষ্ট হ'ব পৰাকৈ বিভিন্ন বিদ্যালয় শিক্ষাৰ কাৰিকুলামত যদি অন্তৰ্ভুক্ত কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোক দেশখনৰ কাৰণে এটা সময়ত একোজন উপযুক্ত নাগৰিক হিচাপে গঢ় লৈ উঠিব। তেওঁলোকৰ অন্তৰত দেশপ্ৰেম থাকিব, স্বদেশ প্ৰেম থাকিব, দেশ মাতৃৰ সেৱাৰ প্ৰতি মনোনিৱেশ কৰিব আৰু এনেধৰণে খেল ধেমালিৰ মাধ্যমেৰে যিসমূহ শিক্ষা প্ৰদান কৰা হয়, সেই শিক্ষাসমূহে নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ উঠি অহা প্ৰজন্মটোক তেওঁলোকৰ শাৰীৰিক মানসিক যি বিকাশ, সেই বিকাশত যথেষ্ট পৰিমাণে সহায় কৰিব পাৰিব বুলি বিশ্বাস কৰিব পাৰি। চাওকচোন, পাৰিলে শ্বেয়াৰ কৰি দিব।